বুৱাৰী মাতিছিলা কোৱাচোন কি হ'ল নো হ'ব হ'ব মই গোটেইখিনি দেখিছো আপুনি কি কৰি আছিলে এতিয়া এক্টিং কৰিবলৈ আহিছে হা আমি আহি পাওঁ মানে আপুনি ধুমধাম ভৰিখন সোফাৰ পৰা নমাই দিছে নহয় জানো সোফাৰ ওপৰত ভৰি তুলিহে বহে একে মহাৰাণী আহি দেখিছো নহয় কেনেকে পটককে আমাক দেখি পেলাই সোফাৰ পৰা ভৰিখন নমাই দিছে কিহৰ কাৰণে আপুনি এনেকুৱা কৰি থাকে মা সদায় কওঁ সোফাৰত ভৰি তুলি নবহিব সদায় সদায় খালি সোফাৰত ভৰিখন তুলি পেলাই বহি থাকিব লেতেৰা ফেদেলাকে ইমান বস্তুবোৰ মই পৰিপাটিকে থওঁ খালি লেতেৰা কৰি থাকিবলৈহে জানে হা ঘৰত কাম বন এটাতো নাই খালি চব মই চিডিল কৰি থোৱাবোৰ লেতেৰা কৰি থাকিব খং উঠি যায় মানে সদায় সদায় একেটা কথাকে কৈ থাকিব লাগে বুৱাৰী তুমি ভুল বুজিছা মোৰ মানে কঁকালটো ইমান বিষাই আছিলে সেইবাবেহে সোফাখনত আহি বহি দিছোহি মানে এনেকৈ বহি থাকিলে বৰ ভাল লাগি যায় আউজি লৈ পেলাই ভৰিখন তুলি সেইকাৰণেহে আৰু মই ভৰি হাত ধুই আহিছোঁ বুৱাৰী মোৰ লেতেৰা ভৰি নহয় নহয় হ'ব দিয়া জিপৰা নুতুলো দিয়া কি হ'লনো বাবা দুইটা আহিছ যে কিবা কবি নেকি ক বুৱাৰী হ'ব দিয়া বেয়া নাপাবা তুমি সেইটো কাৰণে মই আৰু নুতুলো দিয়া জিপৰা ভৰি হ'ব থক আপোনাক কথা কৈ লাভে নাই সদায় একেটা কথাকে ক'ব লাগে হেৰা নোকোৱানো কিয় কি ক'বলৈ আহিছিলা নোকোৱা কিয় কি ভেবা লাগি চাই আছা মানে কোৱা আকৌ মাক কি ক'বলৈ আহিছিলা কওঁ মানে কথাটো মানে কওঁ ৰ'বা কি কথানো বাবা ক মানে মা কথাটো মানে কি জাননে এয়া মানে মা মানে বৃদ্ধ পেঞ্চন অফিচত মানে পেঞ্চন দি আছে মানে এনেকৈ তহঁতৰ নিচিনা অলপ বয়সস্থ মানুহবোৰক কিবা এটা মাহে দিয়ে তাকে তই গৈ পেলাই সেইখিনি কাগজ পাতিখিনি জমা দি থৈ আহগৈ যা তোৰ বৃদ্ধ পেঞ্চনৰ 2000-3000 মানে কিবা এটা মাহে মাহে দিয়ে সেইটো পালেওতো কিবা এটা কৰিব পাৰিবি তই নিজৰ কাৰণে খৰচ কৰিব পাৰিবি কিমান লাভ হ'ব হয়নে নহয় মা তাকেহে ক'বলৈ আহিছিলোঁ মানে তই কাগজ পাতিখিনি কালিলৈ গৈ পেলাই জমা দি থৈ আহিবিগৈ তেতিয়া সোনকালে কামটো হ'ব আকৌ কি বৃদ্ধ পেঞ্চন মানে এতিয়া মই তাত কেনেকৈ যাম বাবা ইমান দূৰ পেঞ্চন অফিচটোতো বহুত দূৰ দেখোন আৰু মোৰ এনেও কঁকালৰ বিষটো কেনেকুৱা হৈ আছে তই দেখিছই দেখোন তাত গৈ কিমান লম্বা লাইন লৈ থাকিব লাগে মই দেখিছোঁ নহয় আগতে ইমান মানুহ হয় কিমান সময় থিয় হৈ থাকিব লাগে মই কেনেকৈ পাৰিম ন বাবা তই ওলাবি নহ'বা মোৰ লগত তই যি কৈছ তাকে কৰিম বাৰু কিন্তু তইও ওলাবি মোৰ লগত মই নোৱাৰিম নহয় মা মোৰতো ডিউটি আছে মই ডিউটি নগ'লে হ'ব নেকি ডিউটি যাব লাগিব নহয় তই অকলে যাবি পাৰিবি দে একো নহয় কিমান তেনেকৈ মানুহবোৰ ৰৈ থাকেগৈ অলপ সময় এদিন কষ্ট কৰিবি আৰু তেতিয়া মাহে মাহে পইচাটো পাই থাকিবি তোৰ নিজৰে সুবিধা হ'ব ন এদিনৰ কাৰণে সেইখিনি কষ্ট কৰিব নোৱাৰনে পাৰিবি দে একো নহয় যাবি বাবা তই কথাটো বুজা নাই বাবা মই কঁকালৰ বিষত ভালকৈ থিয় হৈ থাকিব নোৱাৰোঁ মই অকলে কেনেকৈ যাম কচোন তই এদিনৰ কাৰণে নহ'বা ছুটি ল নহ'বা অলপ দেৰিকৈ যাবি মোক তাৰ পৰা লৈ অহাৰ পিছত মই অকলে যাব নোৱাৰিম নহয় বাবা কেনেকৈ যাম কচোন হ'ব থকহে আপোনাৰ এক্টিংবোৰ একদম নাটক কৰাত এক্সপাৰ্ট নহয়নে হা আপুনি এতিয়া খোজকাঢ়িবও নোৱাৰা হ'ল পেঞ্চন অফিচত গৈ কামটো কৰি আহিব নোৱাৰে আপোনাৰ পিতেকে কি ঘৰত এনে বহি থাকে নেকি কাম কৰিবলৈ যাবই লাগিব আকৌ কাম নকৰিলে হ'ব নেকি তেওঁ আপোনাৰ লগত গৈ পেলাই তাত ৰৈ থাকিবগৈ নোৱাৰে নহয় নিজে কামটো কৰি আনক একো একেবাৰে ডাঙৰ কামটো নহয় কাগজখিনি জমা দিবহে লাগে আপোনাৰ নিচিনা কিমান বুঢ়া মানুহ গৈ তাত ৰৈ থাকেগৈ হা আপুনি ৰ'বগৈ নোৱাৰে এদিন লাইন ল'লেনো কি ক্ষতিটো হয় পাৰিব যাওক বৰ কথা কৈ থাকে কিবা এটা সুবিধা আহিছে সুবিধাটো ল'ব লাগে নিজৰ কাৰণে ভাল ঘৰখনৰ কাৰণে ভাল সেইটো চিন্তা নকৰে হ'লে কথা ক'বলৈ আহিছে পাৰিব যাওক বুৱাৰী মইনো ক'ত নাটক কৰিছোঁ বাৰু কোৱাচোন মোৰ সঁচাকৈ কঁকালৰ বিষ তুমি জানাই দেখোন অলপ সময় থিয় হৈ থাকিলে পৰি যাম লাগে মই কেনেকৈ অকলে যাম বাৰু কোৱাচোন তুমিও ওলাবা নহ'লে মোৰ লগত ইছ হয় নেকি আপোনাৰ দৰে মই এনেই থাকোঁ বুলি ভাবে নেকি হা মোৰ কি কাম নাই আৰু আপোনাৰ পিছে ঘূৰি ফুৰাটোহে কাম আৰু হা মই ল'ৰাটোক স্কুলৰ পৰা আনিব লাগিব ঘৰৰ কাম কৰিব লাগিব এইবোৰ কি আপুনি মোক কৰি সহায় কৰি দিয়ে নেকি হা নিজে যাব কথা ক'বলৈ আহিছে সেইটো কাম কৰি সহায় কৰি দিব নোৱাৰে হা কাগজখিনি জমা দি থৈ আহিবগৈ নোৱাৰে আপোনাৰ লগত আগে পিছে কি লাগি থাকিবলৈ ঘৰত এসোপা মানুহ আছে নেকি নোৱাৰোঁ মই যাবলৈ মোৰ বহুত কাম আছে অকলে পাৰিব যাওক একেবাৰে বুঢ়া হৈ একেবাৰে বিচনাত পৰি থকা নাই নহয় আপুনি হয় দে মা তই কিয় লাগি আছ একেটা কথাকে কাগজখিনি জমা দিবগৈহে লাগে একো তাত তই কাঠ খৰি ফালিবগৈ নালাগে নহয় পাৰিবি যা অকলে কিয় নোৱাৰিবিনো এটা কাম অকলে কৰিব নোৱাৰ নে তই
অফিচটো অলপ দূৰহে, তই চিনি নোপোৱা নহয় চিনিটো পাৱই ন, পাৰিবি যা, একো নহয়। হ'ব দে তেন্তে বাবা, হ'ব দে, যাম দে মই। কি হ'ল মা, আকৌ আহিলি যে মোৰ ওচৰত? মোৰ অফিচ যাবলৈ দেৰি হ'ল, সোনকালে ক, কি হ'লনো? বাবা, তই মোক খালি 20 টকা এটাহে দিলি দেখোন। মই 20 টকাত কেনেকৈ অহা যোৱা কৰিম কচোন? যাওঁতেইচোন 20 টকা গাড়ী ভাড়া লয়, আৰু আহোঁতে মই খোজকাঢ়িবতো নোৱাৰোঁ। কেনেকৈ আহিম বাবা? মোক 50 টকা এটাকে দে, মই অহা যোৱা কৰিম কেনেকৈ নহ'বা কচোন? মা, কিবা এটা মেনেজ কৰ আৰু। আহোঁতে খোজকাঢ়িয়ে আহিবি নহবা যেন তেনে। মোৰ হাতত আৰু পইচা নাই মা, পইচা একেবাৰে কমি আছে, গম পাইছনে? বাবা, মই কেনেকৈ খোজকাঢ়ি আহিম কচোন এইটো কঁকাল লৈ? এতিয়া মই থিয় হৈ থাকিব পৰা নাই, আৰু কাগজ চাগজখিনি মই লৈ যদি ৰাস্তাত গৈ থাকোঁতে মোৰ ওচৰ ঘূৰাই পৰি যাওঁ তেতিয়া কি হ'ব কচোন? মই কেনেকৈ খোজকাঢ়ি অহা যোৱা কৰিম, তাকো ইমান দূৰত আছে অফিচটো। মা হ'ব দে, বৰ একে কামোৰ দি থাক তই। মই যাওঁ, মোৰ হাতত পইচা নাই বুলি ক'লে কিয় বুজি নাপাওঁ? পইচা নাই আকৌ, মই তোক ক'ৰ পৰা দিওঁ কচোন? হ'ব দে, কিবা এটা কৰিবি আৰু। বহি বহি আহিবি নহ'লে, ইমান একেবাৰে নাজাননে সেইটো কি কৰিব লাগে? 20 টকা দিছোঁ, এবাৰ যাওঁতে যাবি আৰু আহোঁতে যেন তেনে আহিবি, হ'ব দে। মই যাওঁ, অফিচ দেৰি হ'ল মোৰ। বাবা শুনচোন, বাবা। আৰু তেনেকৈয়ে পুতেক ওলাই গুচি গ'ল। তাৰপিছত মাকে সেই 20 টকাটো লৈয়ে পেঞ্চন অফিচলৈ বুলি ওলাই গ'ল। কিন্তু কি হ'ব, উপায়টো নাই, ইমান দূৰ, ইমান গৰম, কেনেকৈ যাব? 20 টকা এবাৰ যাওঁতেই গাড়ী ভাড়া লাগে। আৰু সেইবাবে মানুহজনী লাহে লাহে খোজকাঢ়ি অ'ত বহিছে ত'ত বহিছে, তেনেকৈ গৈ গৈ পেঞ্চন অফিচটো পালেগৈ। আৰু তাত গৈ দেখিলে বহুত দীঘল লাইন, মানুহ বহুত। তাৰপিছত ৰৈ থাকি মানুহজনী পানী বটল এটা কিনি খাবলৈও হাতত পইচা নাই। অকণমান পানী লৈ গৈছিলে, সেইখিনি পানী শেষ হৈ গ'ল। গৰমত কিমান আৰু লাইনত ৰৈ থাকিব? এজন মানুহক ক'লে যে আপুনি মোৰ জেগাত অকণ সময় ৰৈ দিয়কচোন, মই এইখিনিতে বহি দিওঁ। তাৰপিছত তেনেকৈ কৈ মানুহজনী অলপ আঁতৰত বহোঁতেই সেই মানুহজনে আৰু সেইখিনি জেগা এৰি নিদিলে। তাৰপিছত আকৌ মানুহগৰাকী গৈ পিছৰ পৰা লাইন ল'বলগীয়া হৈছে। তেনেকৈ গৈ তেওঁ অৱশেষত অফিচত সোমাব পালে। লাইন শেষ হোৱাৰ পিছত অফিচত সোমোৱাৰ পিছত আকৌ তেওঁৰ কপালখনেই বেয়া নেকি? অফিচৰ মানুহে ক'লে তেওঁ সকলো ডকুমেণ্ট আনাই নাই, মানে তেওঁ আচল আধাৰ কাৰ্ডখনেই নিনিলে, আৰু আধাৰ কাৰ্ডখন নিনিলেতো এইবোৰ একো কামেই নহয়। তাৰপিছত অফিচৰ মানুহজনে ক'লে, আইতা আপুনি আকৌ কালিলৈ গোটেইখিনি কাগজ সম্পূৰ্ণকৈ লৈ আহিব, আজি আপোনাৰ কাম নহ'ব। আৰু কি কৰিব বেচেৰি, ইমান বয়সস্থ মানুহ, ইমান সময় ৰৈ অফিচটো সোমাইছিলহে, কামটোও সম্পূৰ্ণ নহ'লে। তাৰপিছত আৰু মানুহজনী দুখে কষ্টে ভাগৰে অফিচৰ পৰা ওলাই আহিলে, আৰু হাতত যিটো 20 টকা আছিলে তাৰে এটা 10 টকা দি পানী বটল কিনিলে, আৰু পানী বটলটো কিনি পানী খালে। তাৰপিছত তেনেকৈ খোজকাঢ়ি আহি অ'ত বহিছে ত'ত বহিছে, তেনেকৈ কৈ মাথা ঘূৰাই গৈছেগৈ গৰমত। বহি সন্ধিয়াই হ'বলৈ হ'লি, তেওঁ ঘৰ তেতিয়াও পোৱাগৈ নাই। তাৰপিছত সেই 10 টকাটোৰে তেওঁ ভাবিলে এইখিনি আৰু গাড়ীতে যাওঁগৈ। তাৰপিছত এয়া চাওকচোন, গাড়ীৰ কাৰণে মানুহগৰাকী ৰৈ আছে, কিন্তু তেওঁ গাড়ীয়ে বিচাৰি পোৱা নাই। ইমান সময় ৰৈ আছে, গাড়ী এখনো পোৱা নাই। তেওঁ কি কৰিব কি নকৰিব একো ভাবি পোৱা নাছিলে। হে ভগৱান, গাড়ী এখনো বিচাৰি পোৱা নাই দেখোন। ইমান কঁকালটো বিষাইছে, থাকিব পৰা নাই। এইখিনিতে বহিয়ে দিওঁ নেকি বাৰু? সকলো ডাঙৰ গাড়ীবোৰহে গৈ আছে, অটো এখনো পোৱা নাই, ৰিক্সা এখনো পোৱা নাই, আৰু 10 টকা এটাহে হাতত আছে। এইখিনি বা কিমান ভাড়া হয়? 20 টকা ল'লে মইনো ক'ৰ পৰা দিম? লাহে লাহে আৰু অলপমান খোজকাঢ়ি গৈয়ে থাকোঁ, নহ'বা আকৌ বেছিকৈ পইচা বিচাৰিলে ক'ৰ পৰানো দিম? মোৰ হাততো 10 টকাটো বাদে আৰু পইচা নাই। আৰু অলপ গৈ বহি দিওঁগৈ, গাড়ী পাওঁ যদি সেইখিনিৰ পৰা 10 টকাটো দি যামগৈ, আৰু নহ'বা সন্ধিয়াই হ'ব। এতিয়া ভোকো লাগিছে বহুত। আজিয়ে কামখিনি হৈ যোৱা হয় ভালে আছিলে। আকৌ কালিলৈ আহিব লাগিব, কালিলৈ বাবাক যেন তেনে লগত লৈ আহিব লাগিব। নোৱাৰিছোঁ আৰু, ইমান দীঘল লাইনত ৰৈ মোৰ ঘূৰাই গৈছেগৈ। ভাগৰো লাগিছে বহুত, ভোকো লাগিছে।
কেনেকৈ ঘৰ পাওঁগৈ তেনেকুৱাহে লাগিছে। হে ভগৱান, যেন তেনে ঘৰটো পোৱাই দিয়া আৰু এনেকৈ অলপ দূৰ কষ্ট কৰি গৈ অৱশেষত এখন গাড়ী পালে আৰু গাড়ীখনে গৈ ঘৰত নমাই দিলে আৰু সেই 10 টকাৰে গাড়ীৰ ভাড়া দি দিলে। তাৰপিছত ঘৰত গৈ ল'ৰা বোৱাৰীৰ কথা বহুত শুনিলে। সিহঁতে ক'লে কিয় আধাৰ কাৰ্ডখন নিনিলে, গোটেই কাগজ পাতি কিয় লগত লৈ নগ'ল, এদিনতে কাম হ'ল হয়, টকা পইচাবোৰ এনেই খৰচ কৰিছে গৈ যেনেকৈ বহুতহে টকা দিলে। 20 টকাটো দি তেওঁলোকে বহুত দিলে বুলি ভাবিছে। তাৰপিছত আৰু মাকগৰাকী কি কৰিব, দুখে ভাগৰে কষ্টই কান্দি কুটি ৰুমতে শুই থাকিলে সেইদিনাখন। তাৰপিছত আকৌ পিছদিনাখন তালৈ যাবলৈ বুলি ওলালে। বাবা, তই ইয়াতে বহি আছ বাবা? মা কি হ'লনো? এই নিউজ এটা চাই আছোঁ আকৌ। আঁতৰি দেচোন, টিভিটোৰ ওচৰৰ পৰা আঁতৰি দে আকৌ। কি হ'ল, কিবা কবি? হ'ব দে। মানে বাবা, পেঞ্চন অফিচত যাব লাগিছিলে নহয়। তই মোক আজি লৈ যাবি নেকি বাবা? তাত মই বহুত কষ্ট পাইছোঁ অকলে। ইমান দীঘল লাইন জাননে, ৰ'দত ৰৈ থাকিব নোৱাৰি। তই যদি গলি হয়, তই ৰৈ দিব পাৰিলি হয় অলপ। আৰু বহুত দূৰ হয় ন, বহুত কষ্ট হয় অকলে যাবলৈ বাবা। কালি কিমানবাৰ মোৰ মূৰ ঘূৰাইছে, পৰিবই ধৰিছিলোঁ। আজি বলচোন মোৰ লগত তই। নোৱাৰো মা, একেটা কথাকে কিয় কৈ আছ হা? কালিও মোৰ বহুত খং উঠিছে। গোটেইখিনি কাগজ পাতি একেদিনাই লৈ যাব পৰা নাই। আধাৰ কাৰ্ডখন এৰি থৈ যাবলৈ তোৰ কিহে পাইছিলে? কালিয়েতো কামটো হ'ল হয়, মোৰ পইচাখিনি এনেই খৰচ কৰি আহিলিগৈ। কাম নাই মানে, যা নিজে যা, পাৰিবি। মই অফিচ যাব লাগিব, মোৰ সময় নাই। তোৰ লগত মই ঘূৰি ফুৰিলে নহ'ব নহয়, পাৰিবি যা। বাবা, নহবা টকা কেইটামানকে দে, মই গাড়ীতে যাম, খোজকাঢ়ি যাব নোৱাৰো আৰু। কিনো টকা কৰি থাকো তই এনি টাইম নাই বুলি কোৱা নাই নেকি মোৰ হাতত? কিমান প্ৰব্লেম হৈ আছে মইহে জানো। পইচা পাতি নাই মোৰ হাতত, যা খোজকাঢ়ি যা, একো নহয়, যা নম্বৰ যা। একদম মানে নহয় মা, তোৰ কালিতো সেইখিনি পইচা এনেই খৰচ কৰি আহিলি নিজৰ ভুলৰ বাবে। নহবা কালিয়েতো কামটো হ'ল হয়। আজি আকৌ মই ক'ৰ পৰা তোক পইচা দিওঁ? মোৰ তাত নাই, যি কৰগৈ। কামটো খালি আজি হ'ব লাগিব, কৈ দিছোঁ। হাতত পইচা নাই বুলি ক'লে মাকজনী হয় বুজি নাপাওঁ নাই মোৰ তাত, যা। মোক আৰু ডিষ্টাৰ্ব দি নাথাকিবি, নিউজটো চাই মই অফিচ যাব লাগিব। আঁতৰ সেইখিনিৰ পৰা যা, সোনকালে আগৈ। আজি কাম কিন্তু কৰি আহিবি দেই, সকলো কাগজ পাতি ভৰাই ল এতিয়াই। আকৌ আজিও পাহৰি নাযাবি। হ'ব দে তেন্তে বাবা। আৰু অৱশেষত পেঞ্চনৰ কামটো হ'লগৈ। মাকে তেনেকৈ খোজ কাঢ়ি গৈ লাইনত থিয় হৈ আকৌ দিনটো লাগি অফিচত সোমাই গোটেই কাগজ পাতিবোৰ জমা দি থৈ আহিলেগৈ। তাৰপিছত অফিচৰ মানুহেও ক'লে যে এমাহৰ পিছত, মানে এই মাহৰ লাষ্টত আপোনাৰ একাউণ্টত পইচা সোমাব। মানুহগৰাকীয়ে মনত আনন্দ পোৱাৰ উপৰিও বহুত দুখো পালে, কাৰণ সেইকেইটা পইচাইনো কি হ'ব, ইমানখিনি কষ্ট দিছে, যাৰ কাৰণে সেই কামটোৰ কাৰণে গৈ মানুহগৰাকী বেমাৰত পৰি গ'ল আৰু আহি বিচনাত শুই থাকিবলগীয়া হৈছে। কঁকালৰ বিষত উঠিবই নোৱাৰা হ'ল আৰু গাটো বহুত বেয়া হৈ পৰিলে। কিন্তু পুতেক বোৱাৰীয়েকে সেইবোৰ অকণো অনুভৱেই নকৰিলে আৰু পেঞ্চনৰ কামটো হোৱাৰ বাবে পুতেক বোৱাৰীয়েকে মনত বৰ ফূৰ্তি পালে আৰু অকলে দুয়োটাই আলোচনা কৰিব ল'লে। আৰু তেনেকৈ আলোচনা কৰি থাকোঁতেই মাকে গৈ এদিন শুনিলেগৈ। পুতেক আৰু বোৱাৰীয়েকে পেঞ্চনকেইটা কি কৰিব, কেনেকৈ ল'ব, সেইবোৰহে আলোচনা কৰি আছে। কিন্তু মাকগৰাকী যে অসুখত বিচনাত পৰি আছে, সেইবোৰ কোনো গুৰুত্বই নাই। সময়মতে ভাতকেইটা খাবলৈ পাইছে হয়, কিন্তু তাৰ বাদে আৰু অকণো কেয়াৰে নলয় মাকক। বহুত কষ্ট পাইছে তেওঁ, উঠিবই পৰা নাই। তথাপিও এদিনাখন পুতেক আৰু বোৱাৰীয়েকে এইবোৰ কথা আলোচনা কৰি থকা মাকে নিজ কাণেৰে শুনিলেগৈ আৰু শুনাৰ পিছত মাকে আৰু ভাগি পৰিলে আৰু মনত বহুত কষ্ট পালে। হেৰা, মাৰ পেঞ্চনৰ কামটো হ'ল বুজিছা, এতিয়াহে মনটো ভাল লাগিছে। তুমি কিন্তু মাৰ লগত মাহৰ লাষ্টত বেংকত যাবা দেই, পইচাকেইটা কিন্তু তুমি ল'বা, মাক ল'ব নিদিবা। মায়েনো কি কৰিব পইচাকেইটা, হয়নে নহয়? সময়মতেতো ভাতকেইটা খাবলৈ পায়ে আছে, দুবেলা দুসাঁজ ধুনীয়াকৈ খাই আছে হয়। পইচাবোৰনো মায়ে কি কৰিব? সেইকেইটা পইচা পালেও আমাৰ কিমানখিনি ৰেহাই হ'ব। ল'ৰাটোৰ স্কুলৰ ফিজকেইটাই কমচে কম সেইকেইটা পইচা দিব পাৰিম, বা ঘৰখনৰ ৰেচন পাতিও আনিব পাৰিম। পইচাকেইটা কিন্তু মাক নিদিবা, কৈ দিছোঁ, নিজে ৰাখিবা। মাহৰ লাষ্টত বেংকত যাবা কিন্তু। আৰু এতিয়া আমি অলপ সৰহকৈ জমা কৰিব পাৰিম বুজিছা। সেইকেইটা পইচা বহুতখিনি ৰেহাই হ'ব দিয়াচোন। সেইকেইটাই যিকেইটা বাচে সেইকেইটা খৰচ কৰাৰ পিছতে যিকেইটা বাচে সেইকেইটাও জমা কৰিব পাৰিম। মাক কিন্তু নিদিবা ভুলতো পইচা, মাৰ হাতত পৰিলে আকৌ আমাক নিদিব আৰু উলিয়াই।
তাকেতো মই জানো নহয়, তুমি মোক শিকাব নালাগে দিয়া। মই জানো মাৰ লগত বেংকত যামতো মই। পইচা ময়ো মই ল'ম আকৌ, মাকনো কি কৰিবলৈ দিম? মায়েনো পইচাবোৰ কি কৰিব? কিবা দৰকাৰ হ'লেতো পায়ে আছে। কিনো পোৱা নাই? আকৌ পইচাকেইটা মাৰ হাতত নিদিওঁ নহয়, তুমি চিন্তা নকৰিবা। সেইকেইটা পইচা মাহে মাহে পাই থাকিলেও মোৰ বহুতখিনি ৰেহাই হ'ব আকৌ। বহুতখিনি পইচা সাঁচিবও পৰা যাব। তুমি ঠিকেই কৈছা, কিন্তু ভাল মাথা মাৰিলা এইটো দেই। মই গমেই পোৱা নাছিলোঁ এইটো যে বৃদ্ধ পেঞ্চন পাই আছে, মানুহে পায় বা কিমানখিনি। মায়েতো এনেই ঘৰত বহি বহি থাকে, একো এটা কাম বনাই, এটকা এটা ইনকাম নাই, মাক এনেই খুৱাই থাকিবলগীয়া হৈছে হয়। এতিয়া মা থকালৈকে সেই পইচাকেইটাও আহি থাকিব দিয়াচোন। কিমান সুবিধা হৈছে সঁচাকৈ। বহুত ভাল লাগিছে মোৰ আজি মনটো কামটো হোৱাৰ বাবে। সঁচাকৈ দেই, মা থকাৰ কাৰণে কিবা এটাতো কামত আহিছে, নহবা আৰু এনেই খুৱাই বোৱাই ৰাখি আছোঁ। হয় দিয়া, তুমি ঠিকেই কৈছা। একদম চাবা কিন্তু পইচা যাতে মাৰ হাতত নপৰে। বাৰু আজি আহোঁতে তুমি মিঠাই অলপ লৈ আহিবা। মিঠাই পাৰ্টি হিচাপে আৰু আজি যে কামটো হৈছে তাৰ পাৰ্টি কৰিম আকৌ। মিঠাই অলপ লৈ আহিবা কিন্তু দেই। হয় নেকি? হ'ব দিয়া, লৈ আহিম। তুমি আৰু কিবা ক'বা মই আৰু নানিমনে বাৰু? সেইটো হ'ব পাৰে নেকি? আনিম দিয়া, চিন্তা কৰিব নালাগে। পিছে এতিয়া টিফিনটো ভৰাই দিয়াগৈ আকৌ, মই যাওঁ নহয়, দেৰি হ'ল। মিঠাই লৈ আহিম দিয়া। অঁ ঠিক আছে ব'লা, মই টিফিনটো পেক কৰিয়ে থৈছোঁ। ব'লা। আৰু পুতেক আৰু বোৱাৰীয়েকে এনেকৈ যে কথা পাতি আছে, মাকে এইবোৰ কথা সকলোবোৰ দৰজাৰ মুখৰ পৰা শুনি আছিলে। কিন্তু পুতেক বোৱাৰীয়েকে গমেই পোৱা নাছিলে যে মাকে কথাবোৰ শুনি আছে। মাকে এইবোৰ কথা শুনি মনত বৰ দুখ পালে, কিন্তু তেওঁলোকক একো মাত নামাতিলে। মনৰ দুখতে গৈ আকৌ বিচনাত শুই থাকিলেগৈ। আৰু এনেকৈ চাওঁতে চাওঁতে এমাহ সম্পূৰ্ণ হ'ল। মাহৰ শেষত পইচা উঠাবৰ বাবে বেংকত যাবলগীয়া দিনটো আহি পৰিলে। মা, অ' মা। অঁ বাবা, কচোন, কিবা কবি? কি কিবা কবি মা? আপুনি যে এতিয়াও ওলোৱা নাই, আজি বেংকত নাযায় জানো? আজিতো বেংকৰ পৰা পইচাটো উঠোৱা দিন। ওলাওক আকৌ, পুতেকো যাব আপোনাৰ লগত। যাওক, দুইজন গৈ পইচাটো উঠাই আনকগৈ। অঁ মা, ব'ল, মই তোক লৈ যাম। নালাগে দে বাবা, নালাগে দে। তই মোৰ কাৰণে আকৌ অফিচ ক্ষতি কৰিবলৈ। মই পেঞ্চনৰ কামটো নিজে কৰিব পাৰিছোঁ যেতিয়া পইচাকেইটাও নিজে উঠাই আনিব পাৰিম দে। তই চিন্তা কৰিব নালাগে, মই অকলে যাব পাৰিম। নালাগে মা, কিনো কষ্টৰ কথা হ'ল সেইটো। আৰু অফিচ মই আজি ছুটি লৈছোঁ নহয়, মানে যাব পাৰিম আজি। ব'ল, তোৰ লগত মই যাম নহয়। তই অকলে যাব নালাগে, ইমান ৰ'দত অকলে গ'লে আকৌ অশান্তি লাগিব নহয়। ব'ল, মই লৈ যাম, ব'ল। বাবা, পেঞ্চনৰ কামটো যেতিয়া কৰিব গৈছিলোঁ, দুদিনকৈ যাবলগীয়া হ'ল। তেতিয়া লগ ধৰোঁতে তই ছুটিয়ে ল'ব নোৱাৰিলি। তেতিয়া মোৰ লগত তই নোলালি। এতিয়ানো কেনেকৈ তই ছুটি ল'ব পাৰিলি হা? এতিয়া পইচাটো অনাৰ সময়ত তই মোৰ লগত যাব পাৰিলি, কিন্তু তেতিয়াহ'লে ইমানকৈ লগ ধৰোঁতেও নোলালি। হ'ব দে, এতিয়াও যাব নালাগে, মই পাৰিম। মা, আপোনাৰ মানে একেবাৰে বাহাদুৰি আহিয়ে গ'ল নেকি পইচাকেইটা পাই হা? এতিয়াও পইচা পকেটত সোমোৱাই নাই আপোনাৰ? একেবাৰে বৰ কথা হ'লে মানে হা? পুতেক যাম বুলি কৈছে, আকৌ আপুনি বাধা কিয় দি আছে মানে? পইচাকেইটা মানে অকলে খাই থোৱা বুদ্ধি নেকি? সেইকেইটা পইচা আপুনি নচুব কিন্তু। আপোনাক এনেই খুৱাই বোৱাই থকা নাই নহয়। সেইকেইটা পইচাৰ ওপৰতো চকু। এতিয়া আপোনাক কিহৰ কাৰণে পইচা লাগে? পুতেকে আনিব, পুতেকৰ লগত যাওক। আপুনি যি বিচাৰে তাকে দিয়ে আছে দেখোন, আকৌ কিহৰ কাৰণে আপোনাক পইচা লাগে হা? বোৱাৰী বোৱাৰী, তুমিনো ইমান কি দি আছা মোক কোৱাচোন? বাবাই সেইদিনাখন মই পেঞ্চনৰ কামটো কৰিবলৈ লগ ধৰোঁতে নগ'ল, আনকি 50 টকা এটা বিচাৰোঁতেও সি দিবলৈ কুণ্ঠাবোধ কৰিলে, দিব নোৱাৰিলে। কিন্তু ৰাতি যেতিয়া মোৰ কাম হ'ল, মই ঘৰলৈ উভতি আহিলোঁ, তাৰপিছত দেখিছোঁ তোমালোকে মিঠাই আনি খাইছা। সেয়া পইচা ক'ত পালেহি? কিন্তু মোক আহিবলৈ যাবলৈ গাড়ী ভাড়াটো দিব নোৱাৰিলে, কিন্তু মিঠাই আনি তোমালোকে খাব পাৰিছা। সেয়াত জানো পইচা লগা নাই? কিন্তু এতিয়া আকৌ পইচা লোৱাৰ সময়ত এতিয়া মোৰ লগত যাবলৈ পৰা হ'ল হা? এতিয়া মানে মই মিঠাই খোৱাৰ ওপৰতো আপোনাৰ চকু হা? মিঠাইখিনি খোৱাও দেখিব নোৱাৰে। আপোনাৰ কামটো হোৱাৰ কাৰণেহে মই খাইছিলোঁ। আপোনাৰ লগত কিমান খৰচ হৈ থাকে আপুনি নাজানে? নহয় বোৱাৰী, মই চকু দিয়া নাই, কিন্তু ইমানে যদি তোমাৰ ফূৰ্তি লাগিছিলে এই কামটো হোৱাৰ বাবে, তাৰে টুকুৰাটো মোকো দিব পাৰিলা হয়। মই এইটো কষ্ট কৰি গৈ কৰিছিলোঁ, কিন্তু নাই, তোমালোক দুটাই অকলে খালা আৰু মোক গাড়ী ভাড়াত দিবলৈও টান পালা। তাৰপিছত কিমান কষ্ট কৰি মই খোজকাঢ়ি গৈ মই পেঞ্চনৰ কাম কৰিছিলোঁ, কিমান কঁকালৰ বিষৰত বিচনাত চট ফটাই ফুৰিছিলোঁ।
ৰাতি ভাত খাবই নোৱাৰিলোঁ, উঠিবই নোৱাৰিলোঁ। তথাপিওতো তোমালোক দুইটাৰ ভিতৰত এটাইও খবৰ নল'লা মোৰ। আৰু এতিয়া পইচাটোৰ কাৰণে মোৰ লগত যাবলৈ ৰেডি হৈছা। থাকি কওঁতে তুমি আকৌ কিয় বেয়া পাইছা? হা বোৱাৰী, বোৱাৰী, তুমি মোৰ লগতনো কি ইমান খৰচ কৰিছা বাৰু কোৱাচোন? মোৰ চব ঔষধ পাতি গোটেইবোৰতো চৰকাৰী হস্পিটেলৰ পৰাই আনো। আৰুনো মোৰ লগত কি খৰচ কৰিছা? দুবেলা দুমুঠি ভাত খাই থাকিলেনো ইমান খৰচ হয়নে বাৰু মোৰ লগত? তোমালোকে এনেকৈ কথাবোৰ ক'লে মই বৰ কষ্ট পাওঁ। হ'ব দে বাবা, বল। বল আকৌ, তাকে বৰ লাগি থাক। বল সোনকালে বেংকৰ পৰা আহোঁগৈ। পইচাকেইটা আহিলে ঘৰখনৰ বহুত সহায় হ'ব আকৌ। বল। আৰু তাৰপিছত পুতেকৰ লগত গৈ মাকে বেংকৰ পৰা পইচাকেইটা উঠাই আনিলে। কিন্তু নামটোহে মাকৰ হ'ল, পইচাকেইটা পুতেকেই হাত পাতি ল'লে আৰু এটকা এটাও মাকক নিদিলে। তেনেকৈ চাওঁতে 6-7 মাহ পাৰ হৈ গ'ল। তেনেকৈ মাহে মাহে পুতেকে লগত লৈ যায় মাকক আৰু বেংকৰ পৰা পইচাকেইটা উঠাই নিজৰ পকেটত ৰাখে। মাকক একোৱেই দিয়া নাছিলে, খালি দুবেলা দুমুঠি ভাত খাই থাকিব পাৰিছিলে, সেইটোৱেই আৰু তেনেকৈ ক'ৰবাত যাবলৈ আহিবলৈ বা কিবা এটা খাব মন গ'লেও খাবলৈ নাপায়। কিন্তু মাকে একো কোৱাও নাছিলে। এদিনাখন বেংকত যাওঁতে বেংকৰ মানুহে ক'লে, মানে অফিচৰ মানুহে ক'লে যে কিবা এটা প্ৰব্লেম হৈছে, আকৌ কাগজবোৰ জমা দিব লাগিব, মানে মাকৰ ডকুমেণ্ট পাতি আকৌ জমা দিব লাগিব। 6-7 মাহ পইচাটো ল'লে ধুনীয়াকৈ। তাৰপিছত যেতিয়া আকৌ কাগজ পাতিখিনি জমা দিয়াৰ কথা শুনিলে, পুতেকে আকৌ মাকক ঠেলিয়ালে। মাকক ক'লে যে তই কালিলৈ কাগজ পাতিবোৰ লৈ পেলাই জমা দি থৈ আহিবিগৈ। মা, ল এইটো 50 টকা। যা আজি কাগজ পাতিখিনি জমা দি থৈ আহগৈ। কালি কৈছিল নহয় অফিচৰ মানুহজনে যে আকৌ কাগজ পাতিবোৰ জমা দিব দিছে। যাচোন যা, কাগজখিনি জমা দি থৈ আহগৈ। কিবা প্ৰব্লেম হৈছে তেতিয়াহে আকৌ মাহৰ মূৰত পইচাটো সোমাব। ল পইচাটো, গাড়ী ভাড়া ল। কিন্তু বাবা, তয়ো লগত যোৱা হয় ভাল আছিলে। তয়ো বলচোন, তই দেখিছই দেখোন কিমান গাটো মোৰ অশান্তি। তাত গৈ আকৌ ইমান দীঘল লাইন ল'ব লাগিব কাগজ জমা দিবৰ কাৰণে। বলচোন, তই মোৰ লগত কাগজখিনি জমা দি থৈ আহিবি। গাড়ীত গ'লেও কি কথা, কি গেৰেণ্টি দিম কচোন যে মোৰ একো অসুবিধা নহ'ব? মোৰ চুৰ ঘূৰাই পৰি থাকোঁ যদি। বলচোন আজি মোৰ লগত। এনেইতো বেংকত যাওঁহে মোৰ লগত, আজি কাগজখিনি জমা দিবলৈও বল মোৰ লগত। নাই মা, মানে মা মোৰ আজি একদম ছুটি ল'ব নোৱাৰোঁ অফিচৰ পৰা। মানে মা অফিচত বহুত কাম আছে জাননে। মই এতিয়া অফিচ এৰিবই নোৱাৰোঁ। আজি সোনকালে মাতিছে বছে, এতিয়া যাবই লাগিব অলপ পিছতে। তই পাৰিবি যা অকলে, গাড়ী ভাড়া দিছোঁৱে দেখোন, যাব পাৰিবি যা, একো নহয় যা। আগতে পাৰিছোঁ যেতিয়া এতিয়াও পাৰিবি যা। হয় নেকি? ইমান কাম নে তোৰ আজি? হ'ব দে নহ'লে। বাবা, তেন্তে হ'লে আৰু 50 টকা এটা দেচোন, 100 টকা এটা মিলাই। মানে বৰ পানী পিয়াহ ধৰে, ভোকো লাগে, কিবা এটা খাবলৈও হাতত পইচা নাথাকেগৈ নহয়। দিনটো ৰ'বলগীয়া হ'ব পাৰে, কিমান দেৰি হয়তো কোনো ঠিক নাই। কিবা এটা খাব পাৰিম ভোক লাগিলে, নহ'বা ঘৰলৈ উভতি অহালৈকে একেবাৰে উশাহটো ছুটি হৈ যায়গৈ। পানী লগত লৈ যাম বাৰু, তথাপিও শেষ হৈ যায়গৈ যে, সেইবাবে কিবা এটা ভোক লাগিলে খাব পাৰিম ন। আৰু 50 টকা এটা দে নহ'লে। কিনো কথাবোৰ কৈ থাক মা তই? 50 টকা দিছোঁ যে সেইটোৱে বহুত, বুজিছনে? তোক আৰু 50 টকা লাগে? হা, আগতেচোন একে 20 টকাতে গৈ পেলাই তই গোটেইখিনি কাম কৰি আহিলিগৈ। এতিয়া আকৌ তোক 50 টকা দিওঁতেও সন্তুষ্ট নহয়। হা, নাই মোৰ তাত পইচা পাতি, যা পাৰিবি যা। একদম মানে খং উঠাই দিয় তই। নাই আৰু মোৰ হাতত পইচা পাতি। হা, আগতে 20 টকাতে কাম কৰি আহিব পাৰে, এতিয়া 50 টকা দিওঁতেও তেওঁ নহয়, মানে আৰু লাগে। শান্তি নাই মানে। হে ভগৱান, এইবোৰ কি দিন আহিলে? মানুহজনে এৰি থৈ যোৱাৰ পিছৰ পৰা মোৰ কি গতি হৈছে এইবোৰ। সামান্য 2000-3000 টকা এটাৰ কাৰণে ল'ৰা বোৱাৰীৰ পৰা ইমান কথা শুনিবলগীয়া হৈছে। আৰু চৰকাৰে সেইবোৰ কি নিয়ম বনাইছে বাৰু? চৰকাৰে ভাবিছে নেকি এইকেইটা পইচা দি আমাৰ বুঢ়া মানুহবোৰক বহুত সহায় কৰিছে? এইকেইটা পইচাৰ কাৰণে ইমান কষ্ট হৈছে, সেইবোৰ কি বুজি পাব? তাৰ সলনি যদি আমাক এটা আশ্ৰম বনাই দিলে হয়, আমাক থাকিবলৈ কাৰণে লগ দিলে হয়, ঠাই দিলে হয়, সেইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা হ'ল হয়।
চৰকাৰে এইকেইটা পইচা দি আমাক বহুত সহায় কৰিছে বুলি ভাবিছে চাগে, কিন্তু কিমান কষ্ট পাইছোঁ সেইবোৰ কাৰ আগত কম ন। হে ভগৱান, শক্তি দিবা মোক, ধৈৰ্য আৰু সহ্য শক্তি দিবা আৰু প্ৰভু। হেৰি বাইদেউ, আপুনি বহি দিলে যে, মোৰ চুৰ ঘূৰাইছে নেকি বাৰু? কিবা অশান্তি লাগিছে যদি কওক আকৌ, ইয়াতে বহি দিব পাৰিব। ব'লক চকীতে বহি দিয়কগৈ নহ'লে। হয় দিয়ক, মোৰ গাটো বৰ বেয়া লাগি গৈছে, মূৰটো ঘূৰাই গৈছে, সেইবাবে ইয়াতে বহি দিছোঁ। হ'ব দিয়ক, ইয়াতে ভাল লাগিছে, চকীত নগ'লেও হ'ব। ইমান লম্বা লাইন লৈ থাকিব লাগে কাগজবোৰ জমা দিবৰ কাৰণে, একদম উশাহ চুশাহ ছুটি হৈ গৈছেগৈ জানেনে। কঁকালৰ বিষ আছে যে, কঁকালৰ বিষয়ত বেছি সময় থিয় হৈ থাকিব নোৱাৰোঁ নহয়। কামটো তথাপিও যেন তেনে কৰি আহিলোঁ, কিন্তু ঘৰলৈ যাওঁ বুলি আহোঁতেই মূৰটোচোন একে ঘূৰাই পকাই গৈছে, সেইবাবে বহি দিলোঁ অলপমান। আপুনিও এয়া কামতে আহিছেনে? হয় নেকি? মই মানে এয়া কামত নহয়, মই ইয়াতে কাম কৰোঁ, এই ঘৰ এইবোৰ চাফা তাফা কৰোঁ। তাকে আপোনাক মই আগতেও অহা দেখিছোঁ, সেইবাবে বোলো আপুনি এয়া কামতে আহিছে চাগে, বয়সো হৈছে, মূৰ চুৰ ঘূৰাইছে নেকি আপুনি, সেইবাবে আহি মাত দিলোঁ। আপোনাৰো বহুত কষ্ট হৈছে ন, আৰু আপোনাৰ লগত পইচা উঠাবলৈ কাৰণে আপোনাৰ ল'ৰাজন অহা দেখিছিলোঁ নহয়, কিন্তু এতিয়া অকলে অকলে আহিছে যে। মই মানে আপোনাক বহুতবাৰ দেখিছোঁ, সেইবাবেহে সুধিলোঁ, বেয়া নাপাব আকৌ। আপোনাৰ ল'ৰা লগত নাহিল নেকি? এইবোৰ কাগজ পাতি দিয়া মতা মানুহ হ'লে ভাল, আমাৰ নিচিনা বুঢ়া মানুহে এইবোৰ কাম কৰিব নোৱাৰে, গম পাইছে। মোৰো ল'ৰা বোৱাৰী আছিলে, সিহঁতে মোক এৰি থৈ গৈ টাউনত থাকিলগৈ জানেনে, মানে বিদেশত গ'লগৈ। এতিয়া আৰু উভতি নাহিলে, মই অকলে অকলেনো কি কৰিম, মানুহজনো নাই, এক্সিডেণ্ট এটাত ঢুকালে। কিন্তু এতিয়া কিবা এটা কৰিতো কাম বন কৰি খাব লাগিব, সেইবাবে এইটো অফিচতে সোমাইছোঁ, ঝাৰু চাৰুকে লগাওঁ। পঢ়া শুনাও ইমান নাই নহয় ভাল চাকৰি তাকৰি পাবলৈ, সেইবাবে ইয়াৰো অফিচাৰজন বৰ ভাল, মোক কামটো দিলে বুলি মানে বহুত সহায় হ'ল মোক। এতিয়া তাকে কৰি মেলি খাই আছোঁ আৰু। কিন্তু আপোনাৰ ল'ৰা থাকিও আপুনি এনেকৈ ইমান কষ্ট কৰিছে যে, কি হৈছে মানে? ব'লক ইয়াতে বহিব। হয় নেকি? আপোনাৰো কথাবোৰ শুনি বৰ বেয়া লাগিলে। হয় দিয়ক, এইবোৰ ল'ৰা ছোৱালী ডাঙৰ কৰি একো লাভ নাই জানেনে। মোৰো সেই একেই আৰু দিয়ক, ল'ৰা থাকিও নাথকাৰ নিচিনাই। পইচাকেইটা তোলাৰ সময়ত আহে লগত, কিন্তু কাগজ পাতি জমা দিবলৈ লগত নাহে, সময়ে নাপায় বোলে তেতিয়া। কিন্তু এইবোৰ পইচা মোৰ হাতত এটকাও নাপাওঁ, সিহঁতেই লয়, তথাপিও কাগজখিনি জমা দিবলৈ মোক পঠায়। সেই বুঢ়া মানুহজনী এইবোৰ লাইন লোৱা কাম জানো এতিয়া কৰিব পাৰে কওকচোন বাৰু। তথাপিও ল'ৰা বোৱাৰীৰ কথা মতে আহিছোঁ আৰু, কিন্তু নোৱাৰা হৈ গৈছোঁ আৰু জানেনে। কাক কম, মনৰ দুখৰ কথা ক'বলৈ কোনো নাই। আপুনি সোধাৰ বাবে আপোনাৰ আগতে ক'লোঁ। কোনোবা এনেকৈ মন খুলি কথা ক'ব পৰা মানুহ পালে বৰ ভাল লাগে কথাবোৰ কৈ। ইমান দুখ যে মনত পুহি ৰাখিছোঁ, কাক ক'ম, মানুহজন নোহোৱা হ'লে সকলো মিছা। এতিয়া কেনেকৈ ঘৰলৈ উভতি যাওঁ তাকে চিন্তা কৰি আছোঁ, গাতচোন বল শক্তি নাইকিয়া নিচিনা হৈ পৰিছে জানেনে। হয় নেকি? আপুনি নহ'বা কাম এটা কৰক বাইদেউ, ইমান কিয় কষ্ট খাই আছে? মই বাৰু যেন তেন এনেকৈ চলি আছোঁ, আপোনাৰতো এতিয়া বেছি বয়স হৈ আহিছে, আপুনি ইমান এইবোৰ কষ্ট কৰি ইমান দুখ যন্ত্ৰণা কিয় সহ্য কৰি আছে? আমাৰ বৃদ্ধাশ্ৰম আছে নহয়, তাতে গৈ থাকক বুজিছে, তাত থাকিলে বহুত আৰাম পাব, বহুত লগ সংগ পাব, ইমান মৰমত ৰাখে নহয় তাত, আপোনাৰ খোৱা বোৱা সকলোবোৰ ফ্ৰী দিব। আৰু এইটো বৃদ্ধ পেঞ্চনটোতো আপুনি পাবই পইচা, সেইটো ল'ৰা বোৱাৰীক নিদিলেই হ'ল, সেইকেইটা পইচা আপোনাৰ হাত খৰচৰ কাৰণে হৈ যাব। আপুনি কিয় সিহঁতক খুৱাই বুৱাই আছে, কি লাভ পাইছেনো? একো দৰকাৰ নাই এইবোৰ ল'ৰা ছোৱালী ডাঙৰ কৰি বুজিছে, এইবোৰক খুৱাই পিন্ধাই একো লাভ নাই, মাক বাপেকৰ কষ্ট একেবাৰে বুজি নাপায়, একো দৰকাৰ নাই। আপুনি আশ্ৰমলৈ যাওক, মই যদি আপুনি বিচাৰে কথা পাতি দিব পাৰিম, মোৰ চিনাকি আছে। হ'ব দিয়ক, আপুনি যে মোৰ কথা ইমানখিনি ভাবিছে তাৰ বাবে ধন্যবাদ। মই বাৰু কথাবোৰ চিন্তা কৰিম দিয়ক। হ'ব দিয়ক, আপুনি ব'লক, ইয়াতে বহিব ব'লক, মই আপোনাক চাহ একাপ দিম, চাহকণ খাই ল'ব, একো নোখোৱাৰ বাবে ভোকতে চাগে এনেকুৱা হৈছে। ব'লক উঠক। আপোনাক বহুত বহুত ধন্যবাদ, সঁচাকৈ বহুত ভোক লাগি গৈছে মোৰ। হ'ব দিয়ক ব'লক।
আৰু তাৰপিছত অফিচৰে মানুহগৰাকীয়ে মাকগৰাকীৰ অৱস্থা দেখি ধৰি কৰি উঠাই নি চকীত বহাই দি চাহ অকণ আৰু মিঠাই অকণ খুৱাই বৈ অলপ সময় ৰেষ্ট ল'বলৈ দিলে, দি তাতে বহাই কৰি তাৰপিছত গাড়ী এখন চাই গাড়ীত উঠাই ঘৰলৈ বুলি ধুনীয়াকৈ পঠাই দিলে। আৰু মাকেও ধুনীয়াকৈ গৈ সেইদিনাখন ঘৰ পালে। গা মোৰ বহুত বেয়া লাগিছিল যদিও মানুহগৰাকীৰ লগত কথা বতৰা পাতি মাকে বহুতখিনি অন্তৰখন পাতলা পালে। তাৰপিছত গৈ ঘৰত ল'ৰা বোৱাৰীয়ে সুধিলে যে কাম হ'লনে নাই মা। তাৰপিছত মাকে একো নকৈ বুলি মূৰ জোকাৰি থৈ দিলে। আৰু তেনেকৈ আকৌ 1 মাহ পাৰ হৈ গ'ল। মাহৰ শেষত আকৌ পইচা তুলিবলৈ বুলি পুতেক মাকৰ লগত ওলাল। মা, তই এইবোৰ কি কথা কৈছ? তই যি শুনিছ তাকে কৈছোঁ, আৰু কেইবাৰ কম হা? মানে আপুনি কি ক'ব বিচাৰিছে মা? আমি পইচা উঠাব যাব নালাগে, আপুনি অকলেই যাব। আপোনাৰ যদি পইচাকেইটালৈ ইমান গৌৰৱ হৈছে, আপুনি সেইকেইটা পইচা লৈ ওলাই যাওক ঘৰৰ পৰা, বুজিছে? এইখন ঘৰত থাকিব নালাগে, আমি খুৱাই বোৱাই ৰাখিব নোৱাৰোঁ আপোনাক। চুপ থাকা বোৱাৰী, চুপ থাকা। আজি তুমি মাজত মাত নামাতিবা কৈ দিছোঁ। এইখন ঘৰ মোৰ ঘৰ। তোমাৰ শহু দেউতাই সেইটোৱে ভাল কাম কৰি থৈ গৈছে যে এই গোটেই ঘৰৰ সম্পত্তি, মাটি বাৰী সকলোবোৰ মোৰ নামত কৰি থৈ গৈছে, তোমাৰ গিৰিয়েৰৰ নামত নহয়, বুজিছা? এতিয়া মই যদি বিচাৰোঁ তোমালোক দুয়োটাকে এইখন ঘৰৰ পৰা উলিয়াই দিব পাৰোঁ। তুমি মোক কি উলিয়াই দিবা? মই তোমালোকক উলিয়াই দিম। আৰু মই এইখন ঘৰৰ মালিক হয়, আৰু মাহে মই 2000-3000 যি পাওঁ সেইকেইটাই মোৰ ধুনীয়াকৈ চলিবলৈ হৈ যায়। তোমালোকে মোক সেইকেইটাৰ টকাৰ কিমানকেইটা মোক খুওৱাহে হা? সেইকেইটাই মই ধুনীয়াকৈ চলিব পাৰিম, বুজিছা? তোমালোকে এইখন ঘৰত থাকিব যদি বিচৰা মোৰ মতে থাকিব লাগিব, নহবা ওলাই যাব পৰা, মোৰ আপত্তি নাই। মা, তই এইবোৰ কি কথা কৈ আছ কচোন? মই ঠিকে কৈছোঁ বাবা, যিটো মই আগতে কৰিব লাগিছিলে। কিন্তু এতিয়াহে মই বুজি পাইছোঁ তহঁত কেনেকুৱা মানুহ। তহঁতক মোৰ কোনো প্ৰয়োজন নাই। তহঁত এইখন ঘৰৰ পৰা ওলাই যাব বিচাৰিলে ওলাই যা বাবা। তহঁত নহ'লেও মই ধুনীয়াকৈ চলিব পাৰিম। বৃদ্ধ পেঞ্চনৰ টকাৰে মই ধুনীয়াকৈ চলিব পাৰিম। আৰু এই ঘৰ দুৱাৰ মই তোৰ নামত কেতিয়াও উইল কৰি নিদিওঁ। তোৰ বাপেৰে এইটো বহুত ভাল কাম কৰি থৈ গৈছে। জানিছিলে যে বুঢ়া বয়সত তহঁতে মোক কি গতি কৰিবি, সেইবাবে চাগে এইবোৰ কাম কৰি থৈ গৈছিলে। তহঁতক মোৰ কোনো প্ৰয়োজন নাই, তহঁত যাব পাৰ। তহঁতে মোক কি ঘৰৰ পৰা উলিয়াবি হা? আইনগতভাৱে মই তহঁতক ৰাখিব খুজিলে ৰাখিব পাৰোঁ, নহবা উলিয়াই দিব বিচাৰিলে উলিয়াই দিব পাৰোঁ। তহঁতে মোক একোডাল কৰিব নোৱাৰ। মা, এনেকুৱা কথা নক'ব। আমি ক'ত যাম মা? মানে মা, আমাৰ ভুল হৈ গ'ল। আমাক ক্ষমা কৰি দিয়ক মা, আমাক ক্ষমা কৰি দিয়ক। আমাক উলিয়াই নপঠিয়াব। আমাৰ বহুত ভুল হ'ল। হেৰা নোখোৱা কিয়? আমাৰ বহুত ভুল হৈ গ'ল। আমাক উলিয়াই নপঠাব মা। সেই সৰু অকণমানি ল'ৰাটোলৈ মই ক'ত যাম মা? আমি ক'ত যাম? আমাক উলিয়াই নপঠাব। আপুনি যি কয় তেনেকৈ চলিম। আপোনাৰ সকলো কথাই শুনিম মা। আমাক উলিয়াই নপঠাব। মা, আমাৰ ভুল হৈ গ'ল দে, ক্ষমা কৰি দেও মা। তোৰ এইটো ৰূপ আজি প্ৰথম দেখিছোঁ। সঁচাকৈ তোক আমি বহুত কষ্ট দিলোঁ ন, ক্ষমা কৰি দেও মা। হ'ব দে, তহঁতে যদি নিজৰ ভুলটো বুজি পাইছ, ময়ো ইমান নিষ্ঠুৰ নহয়। এইটো বয়সত ময়ো অকলে থাকিব নিবিচাৰোঁ, সকলো একেলগে থকাটোৱে বিচাৰোঁ। হ'ব দে, তহঁতে বুজি পাইছ যদি সেইটোৱে মোৰ কাৰণে বহুত। আৰু অৱশেষত পুতেক আৰু বোৱাৰীয়েকে নিজৰ ভুলবোৰ বুজি পালে। তাৰপিছত মাকেও ক্ষমা কৰি দিলে। আৰু মাকক তাৰপিছৰ পৰা বহুতখিনি সেৱা শুশ্ৰূষা কৰা হ'ল। মাকে যি বিচাৰে সময়মতে সকলোবোৰ পায়। আৰু ফুৰাবলৈও আজিকালি লৈ যোৱা হ'ল। মাক, পুতেক, বোৱাৰীয়েক, নাতি সকলোবোৰ একেলগে মিলি বহুত সুখে শান্তিৰে থাকিবলৈ ল'লে। আমাৰ কাহিনীটো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। ধন্যবাদ।